উজনি অসম বিজেপিৰ দুৰ্গ, কিন্তু এই দুৰ্গ খহাবলৈ এইবাৰ বিৰোধীয়ে হাতত লৈছে বিশেষ পৰিকল্পনা। বিৰোধীৰ যি তিনিজন প্ৰধানত মুখ্য সেনানী, এই তিনিজন মুখ্য সেনানীক এইবাৰ উজনি অসমৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাবলৈ আগবঢ়াই দিব বিচাৰিছে বিৰোধীখিনি। গৌৰৱ গগৈ হ'ব পাৰে যোৰহাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী, লুৰিণজ্যোতি গগৈ হ'ব পাৰে খোৱাং সমষ্টিৰ পৰা অসম জাতীয় পৰিষদ তথা বিৰোধীৰ প্ৰাৰ্থী, সেইদৰে শিৱসাগৰ সমষ্টিৰ পৰা হ'ব পাৰে অখিল গগৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী। এই সন্দৰ্ভত আমি এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। প্ৰথমে সেই প্ৰতিবেদন আমি আপোনালোকলৈ আগবঢ়াইছোঁ। উজনি অসমত তৎপৰ বিৰোধী, উজনিৰ তিনি সমষ্টিত ৰণত নামিব বিৰোধীৰ তিনি মহাৰথী। যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচন যুঁজিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। একেদৰে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আনহাতে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সমষ্টি হ'ব খোৱাং। মুঠতে এইবাৰ উজনি অসমক লৈ ব্যাপক তৎপৰ ৰাজ্যৰ বিৰোধী শিবিৰ। ইতিমধ্যে কংগ্ৰেছেও উজনি অসমত পৰিৱৰ্তনৰ যাত্ৰা কৰি দিছে তাৰেই ইংগিত। বিশেষকৈ গৌৰৱ গগৈ APCCৰ সভাপতি হোৱাৰ পিছৰে পৰা কংগ্ৰেছে উজনি অসমত পুনৰ মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিছে। একেদৰে এজেপি আৰু ৰাইজৰ দলেও উজনি অসমৰ কিছু কিছু সমষ্টিত চলাই আছে নিৰ্বাচনী কুচকাৱাজ। সাধাৰণতে উজনি অসমেই হ'ল বিজেপিৰ প্ৰধান দুৰ্গ। সেই অনুসৰি বিজেপিৰ উজনি অসমত সাংগঠনিক ভেটিও অত্যন্ত শক্তিশালী। এটা সময়ত উজনি অসমত দপদপাই থকা কংগ্ৰেছৰ ভেটি প্ৰায় দুৰ্বল হৈ পৰিল উজনিত। কিন্তু এইবাৰ উজনিক লৈ কংগ্ৰেছৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে ৰচনা কৰিছে বিশেষ ৰণকৌশল। উজনিৰ তিনি সমষ্টিত বিৰোধী শিবিৰৰ তিনিজন মুখ্য নেতাক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাই ৰাজ্যবাসীলৈ বিৰোধী শিবিৰে দিব বিচাৰিছে বিশেষ বাৰ্তা। চৰ্চা অনুসৰি গৌৰৱ গগৈ হ'ব যোৰহাট সমষ্টিৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী। বিগত লোকসভা নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে লাভ কৰিছিল 60,697টা ভোট। আনহাতে বিজেপিৰ তপন গগৈয়ে লাভ কৰিছিল 48,567টা ভোট। গতিকে লোকসভা নিৰ্বাচনৰ ফলাফল লৈ চালে যোৰহাট সমষ্টিত যথেষ্ট সুবিধাজনক স্থিতিত আছে কংগ্ৰেছ। একেদৰে 2024 লোকসভা নিৰ্বাচনত অখিল গগৈ প্ৰতিনিধিত্ব কৰা শিৱসাগৰত 91,843টা ভোট লাভ কৰিছিল বিৰোধী শিবিৰে, য'ত বিজেপিয়ে লাভ কৰিছিল 73,095টা ভোট। ইয়াৰ সমান্তৰালভাৱে 2024 লোকসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ হাতত পৰাস্ত হ'লেও খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈয়ে 46,851টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে বিৰোধীয়ে ভাবিছে এই তিনিটা সমষ্টিত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক নিৰ্বাচনী যুঁজত নমালে হয়তো বিজেপিৰ বিৰুদ্ধে জনাব পাৰিব তীব্ৰ প্ৰত্যাহ্বান, যাৰ প্ৰভাৱ পৰিব সমগ্ৰ উজনি অসমত। এতিয়া কথা হ'ল, যদি এনেধৰণে কথাবোৰ হয় তেন্তে শক্তিশালী বিজেপিয়ে কিদৰে উজনিত বিৰোধীক ভেটিব সেয়াও হ'ব লক্ষণীয়। একেদৰে বিৰোধীৰ এনে ৰণকৌশলে শক্তিশালী বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিবনে নোৱাৰে সেয়াও এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। সাধাৰণতে উজনি অসমৰ যি হিন্দু বেল্ট আছে, এই হিন্দু বেল্টত বিজেপিয়ে যথেষ্ট পৰিমাণে শক্তিশালী পৰ্যায়ত বৰ্তমান সময়তো আছে। এটা সময়ত কংগ্ৰেছৰ ভোট বেংক আছিল এই উজনি অসমৰ বিভিন্ন ঠাই। শুনিবলৈ বেয়া, কিন্তু কোৱা হয় যে আলি আৰু কুলি এই দুয়োটা ভোট বেংক কংগ্ৰেছৰ লগত আছে। আলি যদিও এই মুহূৰ্তত কংগ্ৰেছৰ লগত আছে, তথাপিও আলিৰ বহুখিনি ভোট AIUDF আৰু ৰাইজৰ দলে কাঢ়ি লৈ গ'ল। ইয়াত আলি মানে সংখ্যালঘুসকলক বুজোৱা হৈছে। সেইদৰে কুলি বুলি যিসকলক কোৱা হৈছে তেওঁলোক হ'ল যিসকল আমাৰ চাহ জনগোষ্ঠীয় লোক, তেখেতসকলক কোৱা হৈছে। কিন্তু এই চাহ জনগোষ্ঠীৰ লোকসকল এটা সময়ত কংগ্ৰেছৰ ভোট বেংক আছিল, কিন্তু এই ভোট বেংক এতিয়া বিজেপিৰ ফালে গুচি গ'ল। সেইকাৰণে ডিব্ৰুগড়, যোৰহাট আদি চাহ জনগোষ্ঠীৰ অধ্যুষিত বিভিন্ন বিধানসভা সমষ্টিত এতিয়া কংগ্ৰেছৰ বিধায়কৰ পৰিৱৰ্তে বিজেপিৰ বিধায়ক দেখিবলৈ পোৱা যায়। কিন্তু কংগ্ৰেছৰ যি এই উজনি অসমত ডেমেজ, এই ডেমেজ কণ্ট্ৰল কৰিবৰ বাবে এইবাৰ 2024 বিধানসভা নিৰ্বাচনত তেওঁলোকে বিশেষ তৎপৰতা চলোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে বিভিন্ন ঠাইত সময় পৰিৱৰ্তন যাত্ৰাৰ লগতে ৰেলী কৰিছে, যাতে কংগ্ৰেছৰ সেই হেৰুৱা গৌৰৱ পুনৰ উভতাই আনিব পাৰে। আৰু তাৰ সমান্তৰালভাৱে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও উজনি অসমৰ কিছু কিছু সমষ্টিত নিজৰ সাংগঠনিক কুচকাৱাজ চলাই থকা দেখিবলৈ পোৱা গৈছে। যেনেদৰে ধৰক খোৱাং সমষ্টি, শিৱসাগৰ সমষ্টি, ডিমৌ সমষ্টি, মাহমৰা, সেইদৰে মৰিয়নি সমষ্টি, তিতাবৰ, যোৰহাট এইবিলাক সমষ্টিত এতিয়া বিৰোধীয়ে যথেষ্ট পৰিমাণে নিজৰ সাংগঠনিক দিশটোত গুৰুত্ব দিছে। কিন্তু ইমানৰ পাছতো সাংগঠনিক দিশৰ পৰা বিজেপিক প্ৰতিহত কৰাটো ইমান সহজ জানো হয়? নিশ্চয়কৈ মন কী বাতৰ নাম শুনিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি শনিবাৰে মন কী বাতৰ জৰিয়তে বহু লোকৰ আগত নিজৰ মনৰ কথা ব্যক্ত কৰে। আৰু এই মন কী বাত বিজেপিৰ বাবে এনে এক অস্ত্ৰ
যাৰ জৰিয়তে প্ৰতি সপ্তাহত বিজেপিয়ে এবাৰ হ'লেও নিজৰ সাংগঠনিক কাম কৰিবলৈ সুবিধা পায়। সংগঠনৰ কাম কাজৰ ক্ষেত্ৰত পৃষ্ঠ প্ৰমুখৰ পৰা একেবাৰে ওপৰ পৰ্যায়লৈকে বিজেপিৰ যি সাংগঠনিক তৎপৰতা বা সাংগঠনিক যি মেনেজমেণ্ট সেয়া অত্যন্ত বিৰল বা অন্য দলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। এনে এক শক্তিশালী মেনেজমেণ্টৰ সন্মুখত বিৰোধীৰ এনে অস্ত্ৰ কিমান পৰিমাণে কাম কৰিব সেয়াও কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। ইয়াৰ উপৰিও এনে এক চৰ্চা চলি আছে যে বিৰোধীৰ মাজত এইবাৰ ভোট বিভাজন ৰোধ কৰিবৰ বাবে প্ৰতিটো বিৰোধী দলে এজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। যদিও কিছু কিছু সমষ্টিত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত আসন বুজাবুজি হোৱা নাই, তৎসত্ত্বেও কিন্তু অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মাজত ইতিমধ্যে আসন বুজাবুজি প্ৰায় চূড়ান্ত হৈছে। কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে খোৱাং সমষ্টি, সৰুপথাৰ সমষ্টি বা খুমটাই সমষ্টি, যিবোৰ সমষ্টিত ইতিমধ্যে কংগ্ৰেছে অসম জাতীয় পৰিষদক সমষ্টি এৰি দিব বুলি খবৰ ওলাইছে, সেই সমষ্টিবোৰত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বিদ্ৰোহ কৰা দেখিবলৈ পোৱা গৈছে। নিশ্চয়কৈ এয়া বিৰোধীৰ বাবে জানো শুভ লক্ষণ হয়? গতিকে এই ক্ষেত্ৰত কিদৰে দলকেইটাৰ নেতৃত্বই গুৰুত্ব দিয়ে সেয়াও অনাগত সময়ত লক্ষণীয় হ'ব। কিন্তু এতিয়া প্ৰধান কথাটো হ'ল যে উজনি অসমত যিদৰে কংগ্ৰেছ বা অন্যান্য বিৰোধী দলে সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে, এই তৎপৰতা কিমান দূৰলৈকে এতিয়ালৈকে সফল হৈছে বুলি আপোনালোকে ভাবে? কাৰণ সন্মুখত আছে বিজেপিৰ দৰে এক শক্তিশালী দল, যি দল বুথ পৰ্যায়ৰ পৰা একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে তেওঁলোকৰ যি মেনেজমেণ্ট, সেই মেনেজমেণ্ট অত্যন্ত শক্তিশালী আৰু অতি ডিচিপ্লিন। গতিকে নিশ্চয়কৈ লক্ষণীয় হ'ব গৌৰৱ গগৈ, অখিল গগৈ বা লুৰিণজ্যোতি গগৈ কিদৰে বিজেপিৰ এই মেনেজমেণ্ট প্ৰতিহত কৰে সেয়া লক্ষণীয় হ'ব। যদি কেনেবাকৈ উজনি অসমৰ পৰাই এই তিনিজন বিৰোধী দলৰ প্ৰধান নেতাই যদি পৰিণতিতা আগবঢ়ায়, নিশ্চয়কৈ উজনি অসমলৈ এক বাৰ্তা যাব যে এইবাৰ বিৰোধী পক্ষই উজনি অসমকো গুৰুত্ব সহকাৰে লৈছে। পিছে দেখা যাওক ক'ৰ পানী ক'লৈ যায়, সময়ত স্পষ্ট হৈ পৰিব সকলো কথা। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।